নমস্কাৰ পুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই সুদীপ্ত প্ৰতিম ভূঞা। পুৱাৰ প্ৰথমতে এটা ৰাজ্যবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই ৰাজ্যত চলিব OBC জনসংখ্যাৰ জৰীপ। OBC জনসংখ্যাৰ জৰীপক লৈ ৰাজ্য চৰকাৰে কি পৰিকল্পনা কৰিছে, কিয় ৰাজ্যত OBC জনসংখ্যাৰ জৰীপ কৰিবলৈ ওলাইছে, তাৰ প্ৰতিটো তথ্য এই মুহূৰ্তত সবিস্তাৰ ৰূপত আগবঢ়াইছোঁ। ৰাজ্যৰ লাখ লাখ অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ OBC লৈ ডাঙৰ খবৰ। শীঘ্ৰেই অসমত চলিব OBC জনসংখ্যাৰ জৰীপ। নতুনকৈ OBCত অন্তৰ্ভুক্ত হ'ব অসমৰ হাজাৰ হাজাৰ জনতা। নেপালী জনগোষ্ঠীয় 11টা সম্প্ৰদায় ৰাষ্ট্ৰীয় OBC আয়োগত অন্তৰ্ভুক্ত হ'ব। ভুৱা OBC প্ৰমাণপত্ৰ লোৱা আৰু দিয়াসকলৰ বিৰুদ্ধে হ'ব অভিযান। বিষ্ণুপ্ৰিয়া মণিপুৰীসকল তালিকাভুক্ত হৈছে OBC। এই পৰ্যন্ত তালিকাভুক্ত হোৱা নাই কুৰ্মী, কহাৰ, কৰ্মকাৰ জনগোষ্ঠী। OBCৰ অন্তৰ্গত সকলো জনগোষ্ঠীৰ ওপৰত শীঘ্ৰেই চলিব জৰীপ। বৰ্তমান 38টা জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছে OBC শ্ৰেণীত। ইহঁতে খবৰ জনাইছোঁ ৰাজ্যৰ লাখ লাখ অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ OBC লৈ ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছোঁ আপোনাক। শীঘ্ৰেই OBC জনসংখ্যাৰ জৰীপ চলিব ৰাজ্যত। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ পৰিকল্পনা হাতত লোৱা হৈছে OBC জনসংখ্যাৰ জৰীপক লৈ। OBC জনসংখ্যাৰ জৰীপ চলাবৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। আৰু এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ মন্তব্য আছে। কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ মন্তব্য আছে। মুহূৰ্তত আমি পোনে পোনে মন্তব্য শুনাম। ৰাজ্যখনত বসবাস কৰা বিভিন্ন কমিউনিটিৰ মানুহ আমাৰ OBC কমিউনিটিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাৰ ইয়াত কমিশ্যনত প্ৰথমে এপ্লিকেশ্যন কৰে বা তেখেতসকলে ইয়াত আমাক বিচাৰে আৰু তেতিয়া আমাৰ কমিশ্যনে এই কমিউনিটিবিলাকক প্ৰপাৰলি নিৰীক্ষণ কৰে, হেয়াৰিং হয় আৰু গোটেইখিনি ব্যৱস্থাৰ মাধ্যমেদি তেখেতসকলে এপ্ৰুভ কৰাৰ পিছত আমাৰ কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ আছে, তাতে আমাৰ এইখিনি ইনক্লুড কৰাৰ কাৰণে ব্যৱস্থা লয়। গতিকে আমাৰ বিষ্ণুপুৰীয়া কমিউনিটিক OBC লিষ্টত ইনক্লুড কৰা হয় আৰু তেখেতৰ তত্ত্বাৱধানত বিষ্ণুপুৰী মণিপুৰী কমিউনিটিৰ মানুহখিনি নেশ্যনেল OBC কমিশ্যনত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে যাৱতীয় ব্যৱস্থা হৈছে সোনকালে তেখেতসকলে লিষ্টত অন্তৰ্ভুক্ত হ'ব। এতিয়া কথা হ'ল আপোনালোকে যে OBC কমিউনিটিত আমাৰ বহু কমিউনিটি আছে, তাৰ ভিতৰত আমাৰ ইতিমধ্যে আমাৰ প্ৰপ'জাল পেণ্ডিং হৈ আছে যে কৰ্মকাৰ লোহাৰ কমিউনিটি। এই কমিউনিটি মানে মেক্সিমাম আমাৰ লোৱাৰ আছাম ধুবুৰী জিলাৰ পুৰণা অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰে। 11টা কমিউনিটি নেপালী কমিউনিটিত আমাৰ OBC লিষ্টত ইনক্লুড কৰা পেণ্ডিং আছে, কাম ব্যৱস্থা চলি আছে, প্ৰক্ৰিয়াত আমাৰ এইখিনি হয়। আৰু আমাৰ কুৰ্মী, কৈৰী, কহাৰ কমিউনিটি ইনক্লুশ্যনৰ কাৰণে ইতিমধ্যে XT গাৰ্ডেন ট্ৰাইব এইখিনিও আমাৰ পেণ্ডিং মানে প্ৰচেছত আছে। আমাৰ নিশ্চয় কমিশ্যনৰ ফালৰ পৰা এইখিনি ক্লিয়াৰ দিয়াৰ পিছত আমি গভৰ্ণমেণ্টে সেইখিনি আমাৰ ইনক্লুশ্যন হয় আৰু ইনক্লুশ্যন হোৱাৰ পিছত আমি এই কমিউনিটিবিলাকক আমি তেতিয়া কি কৰোঁ, আমি নেশ্যনেল OBC কমিশ্যনত ইনক্লুড কৰিব কাৰণে আমি ব্যৱস্থা কৰোঁ। আৰু নেশ্যনেল তাতে যদি ইনক্লুশ্যন নহয় কি হয়, কেন্দ্ৰীয় চৰকাৰৰ যিখিনি চাকৰি ওলায় তেতিয়া তেখেতসকলে এই সুবিধাৰ পৰা বঞ্চিত হয়। বহু কমিউনিটি আছে যে তাতে যিটো লিষ্টত অন্তৰ্ভুক্ত নাথাকে, তেখেতসকলে এই সুবিধা নাপায়। গতিকে আমাৰ এই কমিশ্যনৰ জৰিয়তে অসমত বসবাস কৰা বিভিন্ন কমিউনিটিৰ এই কমিউনিটিখিনিক OBC লিষ্টত অনাৰ কাৰণে ব্যৱস্থা কৰা। OBC কমিউনিটি কিমান সংখ্যা আছে তাৰ কাৰণে ছাৰ্ভে অনতিপলমে আমাৰ ছাৰ্ভে হ'ব কমিশ্যনৰ ফালৰ পৰা। আৰু OBCত যিখিনি আঁচনি আহে সেইখিনি আঁচনি প্ৰপাৰলি
ইউজ কৰাৰ কাৰণে আমাৰ কমিশ্যনে আমাৰ মন্ত্ৰালয়ৰ পৰা আৰম্ভ কৰি বেনিফিচিয়াৰীলৈ লক্ষ্য ৰাখে। গতিকে যথেষ্ট গুৰু দায়িত্ব আছে আৰু কাম কৰি আছে আৰু অহা দিনত ভাল কাম হ'ব। এইবাৰ আবেদনত আমাৰ পেণ্ডিং প্ৰচেছত আছে। আমাৰ কৰ্মকাল লোহাৰ বুলি কয়। আমাৰ 11টা নেপালী কমিউনিটিজ কি আছে? নেপালী কমিউনিটিজখিনি এতিয়া লিমাৰী কমিউনিটিৰ লিষ্টত আছে। আমাৰ টি গাৰ্ডেনত কুৰ্মী, কৈৰী, কহত আৰু আমাৰ আৰু এটা পেণ্ডিং আছে। আমাৰ এইখিনি NCBC এইখিনি অলৰেডি আমাৰ ষ্টেটত হৈ গ'ল। NCBCত আমাৰ পেণ্ডিং আছে। আপোনালোকে পাব, লিষ্টখন আপোনাক দিয়া হ'ব। আপোনালোকে বিষ্ণুপুৰী, মণিপুৰীয়া, শেখ কিৰণ, বৰাক ভেলী, তাৰপৰা সতনমী টি গাৰ্ডেন, টি গাৰ্ডেন, হুজেল নেপালী কমিউনিটি, নেৱাৰ নেপালী কমিউনিটিৰ চবৰ অফ টি টাইপ, বহাৰ আৰু ৰাজভৰ কমিউনিটি মানে বিষ্ণুপুৰীয়া মণিপুৰীটো অন্তৰ্ভুক্ত হৈ গ'ল। কিন্তু নেশ্যনেল অসমত হৈ গ'ল। যিটো নেশ্যনেল OBC কমিশ্যন আছে তাতে অন্তৰ্ভুক্ত কৰাৰ কাৰণে ষ্টেক হোল্ডাৰে তাতে কমিউনিকেট কৰিব আৰু সিহঁতক অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আৰু আমাৰ 6টা কমিউনিটি আমাৰ লিষ্টত আছে, এইখিনি আমি ব্যৱস্থা কৰিম। এতিয়া কথাটো কি আছে দাদা শুনক, যিবিলাক কমিউনিটি এতিয়া আমি মানে সুমিয়াইছোঁ এওঁলোক একচুৱেলি OBCয়ে হয়, কিন্তু তেওঁলোক মানে ধৰক বেংগলী যিবিলাক বাগানীয়া মানুহ আছে এওঁলোক OBCয়ে হয়, কিন্তু তেওঁলোকৰ এতিয়ালৈকে ছাৰ্ভে হোৱা নাই বা লিষ্টত এতিয়া ধৰক কুৰ্মী মানুহখিনি নহয় নাই, 27% আপোনাৰ যিটো ৰিজাৰ্ভেশ্যন ষ্টেট গভৰ্ণমেণ্টে ব্যৱসায়ৰ পৰা আৰম্ভ কৰি ঠিকাৰ পৰা আৰম্ভ কৰি চাকৰিলৈকে বা অন্যান্য সা সুবিধাৰ ক্ষেত্ৰত যিটো দিয়ে 27%, সেই 27% তাৰ কাৰণে পেৰালেলি আমি ছাৰ্ভে কৰি আছোঁ। ছাৰ্ভে পপুলেশ্যন ছাৰ্ভেটো যেতিয়া বাঢ়ি যাব তেতিয়া গভৰ্ণমেণ্টক আমি হেৰি কৰিম, এইটো পাৰ্চেণ্টেজটো